লাষ্ট মিনি ভ্লগ চাই আপোনালোকে গম পাইছেই যে মই জেঠীমা ভাগিনী এনেকৈ পুৰাভিতা সত্ৰত দৰ্শন কৰিব আহিছিলোঁ। তাৰপিছতে সেইদিনাই মই যাব ওলাইছোঁ ডিব্ৰুগড়লৈকে বুলি, মানে ভাটিবেলা ওলাইছোঁ। তো গৈ আছোঁ, মোক থ'ব গৈ আছে ভাইটি তাৰ স্কুটিত, নতুন স্কুটিত হাজোলৈকে বুলি। তো হাজো মেইন চক টাউন আহি পালোঁ। এইখনে স্কুটিখন চাওক তাৰ নতুন। তো তাৰপিছত হাজোৰ পৰা জালুকবাৰীলৈকে বুলি এখন ট্ৰেভেলাৰ গৈ আছোঁ। আৰু এই চাওক দমদমা হাই ছেকেণ্ডাৰীৰ ঠাইখিনি। তো ইয়াতে পঢ়ি যোৱা সেই দিনবোৰ সঁচাই বহুত মিছ কৰোঁ। তাৰপিছত চেঁচা দলংখন পাৰ হৈ আছোঁ। এই ঠাইখিনি মোৰ মানে ফেভৰেট হয়, আমাৰ ঠাইখিনি যিমান ঠাই আছে। তাৰপিছত শৰাইঘাট ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ। তাৰপিছত জালুকবাৰীৰ পৰা ISBT লৈ এখন বাছ পালোঁ, AC বাছ। সেই বাছখনতে গৈ আছোঁ, নামি দিলোঁ। ISBTৰ কাষতে খোজকাঢ়ি গৈ আছোঁ। তো মই টিকটটো অনলাইন কৰিছিলোঁ। 7:30 8টাৰ ভিতৰতে আছে বাছখন ৰাতি। তো ভিতৰলৈকে আহিলোঁ। আগতকৈ মানে ভিতৰখন বহুত ধুনীয়া হৈছে, চাফ চিকুণতাও আগতকৈ বহুতখিনি ভাল হৈছে। তো মোৰ B9 38 ইয়াতে লাগিব বাছখন। মই ভাবিলোঁ যিহেতু টাইম আছে, সেইটো কাৰণে এবাৰ ওপৰৰ পৰা মানে এইখিনি ঠাইৰ পৰা ফুৰি আহোঁ, মানে যোনটো মেইন ষ্টেচন বুলিয়ে ক'ম। ISBTৰ মেইন গেটটোৰ পৰা অহা এই ঠাইখিনিত ধুনীয়া গাৰ্ডেনিং কৰিছে। এই মেইন গেটটো চাওক, ওপৰৰ পৰা দেখুৱাই দিছোঁ। তো ৰিটাৰ্ণ আহিলোঁ। বাছখন ৱেষ্ট বেংগলৰ হয়, এইখন মা দুৰ্গা ট্ৰেভেলছ। তো ডিগবৈলৈকে যাব ডিগবৈ তিনিচুকীয়া। তো ভিতৰত সোমাই দেখুৱাই দিলোঁ। চাওক মোৰ শ্লিপাৰ হয়, AC, ফ্ৰী ৱাইফাই থাকিব। আৰু মোৰ যোনটো টিকটৰ ছিট, সেই ছিটটো মই চাই লওঁ, ওপৰতে হ'ব। ভিতৰখন কিন্তু মোৰ ধুনীয়া লাগিছে। তো মোৰ U8 ছিট নাম্বাৰ হয়, ওপৰত পৰিলে। তো ধুনীয়াকৈ মোৰ বস্তুখিনি থৈ লওঁ। বাহিৰত এবাৰ আহিলোঁ। আহি কি ক'ম, বাছ এখনত জুবিনদাৰ ফটো দেখা পালোঁ, মনটো ডাউন হৈ গৈছে। কিমান যে ভাল পাইছিলোঁ, কিন্তু হঠাতে মানুহজন নোহোৱা হৈ থাকিল। সেই দুখখিনি এতিয়াও মানে কি আৰু কি ক'ম, ভাষা নাই। তো এনেকৈয়ে বাছখন এবাৰ দেখুৱাই দিলোঁ, যাব ওলালোঁ ডিব্ৰুগড়লৈকে বুলি। তো ধুনীয়াকৈ মোৰ বস্তুখিনি লৈ ল'লোঁ। এইখন পৰ্দাখন এনেকৈ মাৰি ল'ব পাৰি। মায়ে মৰমতে ৰুটি, কণী, পিঁয়াজ, আলু ভাজি দিছিল, খাই লওঁ। আৰু মই কেইটাত গৈ পাম টাইমটো চাই ল'লোঁ। জখলাবন্ধা আহি পালোঁ। কিবা কিবি খাই লৈ আকৌ মানে ৰাতিপুৱালৈ নেক্সট ডে মই মোৰ ডেষ্টিনেশ্যন আহি পালোঁ। বাছখন গুচি গ'ল। তো এইটোৱে আছিল আজি মোৰ মিনি ভ্লগ।